প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে যোৱা কিছুদিন আগতে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ডিবুচন্দ্ৰ দাস নামৰ এজন নিৰীহ যুৱকক মৌলবাদীসকলে যেনেধৰণে নৃশংসভাৱে হত্যা কৰে তাৰ প্ৰতিবাদত আমি আজি ৰাষ্ট্ৰীয় বজৰং দলৰ বঙাইগাঁও জিলা সমিতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বঙাইগাঁও জিলা সমিতিয়ে আজি যোগীঘোপা দুৰ্গা মন্দিৰ প্ৰাংগণৰ পৰা আমি যোগীঘোপা থানালৈকে আমি এই এটা সমদল যাত্ৰা কৰি তাৰ প্ৰতিবাদ জনাইছোঁ। আমি বিশ্ব সম্প্ৰদায়ক তথাকথিত এই মানৱতাবাদী যিবিলাক সংগঠন আছে তেওঁলোকক আমি ক'ব খুজিছোঁ যে এই সম্পৰ্কত তেওঁলোকে অতি সোনকালে সিদ্ধান্ত লওক। অনাগত দিনত যদি ভাৰতবৰ্ষৰ সনাতনী হিন্দুসকলে জাগি উঠি কিবা কাৰণত বাংলাদেশলৈ আমি মাৰ্চ কৰিব লগা হয় তেনেহ'লে বিশ্ব সম্প্ৰদায় তাৰ কাৰণে দায়ী হ'ব। সেইকাৰণে কৈছোঁ আপোনালোকে সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই ইয়াৰ কাৰণে আমি হিন্দু সম্প্ৰদায় জাগি উঠিম।